নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আজি বাৰ প্ৰথমতে গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজ এটা মুকলি হৈছে কিয়নো কুৱেশ্যনৰ জাতিক সন্মান দিব নজনা বৰদিন আশ্ৰমক দিছপুৰৰ পৰা 100 কিলোমিটাৰ আঁতৰত ৰাখিব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তাৰ লগতে কৈছে সমাগত নিৰ্বাচন সাধাৰণ নিৰ্বাচন নহয় অসমীয়া সভ্যতা সংস্কৃতি আৰু জাতিক জীয়াই ৰখাৰ নিৰ্বাচন এই নিৰ্বাচনৰ প্ৰাৰ্থী নহয় দল চাই ভোট দিব লাগিব সেই দলে বিজেপি দল যি দলৰ পিছফালে বৰদিন আজমলৰ ফটো লুকাই আছে সেই দলক নচ্ছাত কৰিব অসমৰ ৰাজ্যত আৰু বিজেপি দলৰ প্ৰতিষ্ঠা কৰিব লাগিব কিন্তু ইয়াত কৈছে কংগ্ৰেছ দলক খুদ আৰু সমালোচনা আজি সোণাৰীত নিৰ্বাচনী প্ৰচাৰলৈ বক্তব্য নেতাৰ আহ্বায়ক মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু লগতে কৈছে 106 নং সোণাৰী বিধানসভা সমষ্টি বিজেপি দলৰ প্ৰাৰ্থী ধমেশ্বৰ কোঁৱৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি দুপৰীয়া সোণাৰীত উপস্থিত হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত কয় যে বদনে মান আনিছিল এতিয়া কংগ্ৰেছে আজমলক আনিছে কংগ্ৰেছ দলে এতিয়া আজমলক বুকুচাত উঠি চৰকাৰ বনোৱাৰ সপোন দেখিছে কিন্তু মন্ত্ৰীগৰাকীয়ে লগতে কয় যে যি সময়ত বিজেপি দলৰ ৰাজ্যৰ মহিলা সমাজক সন্মান প্ৰদৰ্শন কৰি নানা আঁচনিৰ মহিলাসকলক উপকৃত কৰাৰ লগতে কৃতি ছাত্ৰ ছাত্ৰীসকলক স্কুটি দিয়াকৈ নানা সুবিধা প্ৰদান কৰি আগবঢ়াইছে আৰু ডাক্তৰ ইঞ্জিনিয়াৰ সৃষ্টি কৰাৰ প্ৰয়াস লৈ চলাইছে সেই সময়তে বৰদিন আজমলে নিজ ধৰ্মৰ একোগৰাকী মহিলাক 10 পৰা 20 টাকৈ সন্তান জন্ম দিয়াৰ আহ্বান কৰিছে আনহাতে ইয়াৰ আহ্বান জনাই নাৰী জাতিক সন্তান জন্ম দিয়া একোটা মেচিন সজাব বিচাৰিছে নাৰী জাতিক সন্মান দিব নজনা আজমলক আৰু নিৰ্বাচন অহানি জনতাই দিছপুৰৰ পৰা 100 কিলোমিটাৰ আঁতৰত ৰাখিব লাগিব বুলি কয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি পোৱাৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজ এটা ভয়ংকৰ খবৰ মুকলি হৈছে কিয়নো কৈছে অঘটন দি প্ৰাণ ৰক্ষা এজেবি নেতা নেত্ৰী আকাশ মাৰ্গতে ঘূৰি বতাহে পালে কিয়নো কৈছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ হেলিকপ্টাৰ জৰুৰীকালীন অৱতৰণ কৰিছে আৰু ইয়াত প্ৰথমতে কৈছে অঘটন দি প্ৰাণ ৰক্ষা পৰিছে এজেবি নেতা নেত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ হেলিকপ্টাৰ জৰুৰীকালীন অৱতৰণ ঘটিছে ঘটনাৰ সময়ত হেলিকপ্টাৰ আছিল জেৰিফা ৱাজিদুৰ ৰহমান আৰু সম্বিত শৰ্মা আৰু মিৰাজ ফাৰুক কেইবাজনো কোনোমতে প্ৰাণ ৰক্ষা পৰে যোৰহাটৰ ৰৰৈৰ বিমানবন্দৰত 4:45 বজাত এই জৰুৰীকালীন অৱতৰণ কৰিছে লাহৰীঘাটত নিৰ্বাচনী প্ৰচাৰ চলাই উভতিছিল ডিব্ৰুগড়লৈ পুৱা 10 বজাত হেলিকপ্টাৰখনে ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰৰ পৰা 4জনকে লৈ উৰা মাৰিছিল লাহৰীঘাটলৈ উভতাৰ পথতে কাজিৰঙাৰ ওপৰত হেলিকপ্টাৰ ঘূৰ্ণি বতাহে আগুৰি ধৰে কৈছে পিছ কোনোমতে পাইলটে দক্ষতাৰ প্ৰত্যাহ্বান নেওচি 4:45 বজাত যোৰহাটত অৱতৰণ কৰোৱা হেলিকপ্টাৰখন ধুমুহাৰ বাবে 45 মিনিট আকাশ মাৰ্গতে উৰি ফুৰিছিল হেলিকপ্টাৰখন বৰ্তমান যোৰহাট বিমানবন্দৰত আবদ্ধ হৈ আছে আটাইকেইজন আজি বৰ আনতে বহুত ডাঙৰ খবৰ এটা মুকলি হৈছে কিয়নো কৈছে প্ৰিয়ংকা গান্ধীৰ মুখত জুবিন গাৰ্গৰ প্ৰসংগ যোৰহাটৰ নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰীক কৰিলে সোধাৰ সমালোচনা তাৰ লগতে কৈছে আজি যোৰহাটত কংগ্ৰেছৰ প্ৰাৰ্থী ৰাণা গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে জয় অসম বুলি কৈ ভাষণ আৰম্ভ কৰাৰ প্ৰিয়ংকাই আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছক ভোট দিবলৈ উপস্থিত জনতাক আহ্বান জনাইছে ভাষণ প্ৰসংগত কংগ্ৰেছৰ প্ৰাৰ্থী ৰাণা গোস্বামীৰ প্ৰশংসাৰে উপচালে প্ৰিয়ংকা গান্ধীয়ে কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ইফালে জুবিন গাৰ্গৰ পলিটিক্স নকৰিবা বন্ধুৰ শীৰ্ষক গীতৰ কথা উল্লেখ কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে জুবিন গাৰ্গে এটা গীতত গাইছে পলিটিক্স নকৰিবা বন্ধু আমিও বিজেপি চৰকাৰক সকলোতে পলিটিক্স নকৰিবলৈ আহ্বান জনাই আহিছোঁ ইফালে ভাষণ প্ৰসংগত প্ৰিয়ংকা গান্ধীয়ে কংগ্ৰেছৰ 5টা গ্যাৰাণ্টিৰ কথাও উল্লেখ কৰি চৰকাৰ গঠন কৰাৰ পিছতে সকলো পৰিস্থিতি আখৰে আখৰে পালন কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে তাৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজ এটা মুকলি হৈছে কিয়নো কৈছে যে যিটো খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী কিয়নো একেৰাহে প্ৰায় 9 দিনলৈ ব্যাহত হ'ব দেশৰ বেংকৰ সেৱা কেতিয়াৰ পৰা কেতিয়ালৈ বন্ধ হ'ব বেংকৰ সেৱা জানক সবিশেষ বহুতে ডাঙৰ খবৰ কিয়নো এদিন নহয় দুদিন নহয় একেৰাহে প্ৰায় 9 দিনলৈ বাবে ব্যাহত হৈ পৰিব দেশৰ বেংকিং সেৱা সেই বন্ধ আৰম্ভ হোৱাৰ পূৰ্বেই আপুনি কৰিবলগীয়া বেংকৰ কামখিনি কৰি থ'লে উপকৃত হ'ব কিন্তু লগতে কৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া জাৰি কৰা বেংকৰ কেলেণ্ডাৰ আৰু অনুসৰি মাৰ্চ মাহৰ পৰা অহা সপ্তাহত 3 দিন একেৰাহে বেংক বন্ধ থাকিব একেদৰে এপ্ৰিলৰ মাহৰ পৰা 4 তাৰিখলৈকে বেংকৰ সেৱাসমূহ ব্যাহত হ'ব আৰু ইয়াত কৈছে মাৰ্চৰ 27 তাৰিখৰ পৰা 29 তাৰিখলৈ বেংকৰ বন্ধ থাকিব দ্বিতীয় শনিবাৰ আৰু ফাকুৱা উৎসৱৰ বাবে দেশজুৰি এই বন্ধৰ কেইটা বেংক বন্ধ থাকিব বেংকৰ গ্ৰাহকসকলে যদি বেংকত কৰিবলগীয়া কোনো কাম নাথাকে তেন্তে 27 মাৰ্চৰ পূৰ্বে সেয়া কৰিবলৈ লাভৱান হ'ব অন্যথা গ্ৰাহকসকলে 4 এপ্ৰিল পৰ্যন্ত কাম সম্পন্ন কৰিবলৈ অপেক্ষা কৰিব লাগিব কিন্তু কৈছে 27 মাৰ্চৰ পৰা আৰম্ভ হোৱা বন্ধৰ মাজতে আৰু 30 আৰু মাৰ্চ 3 এপ্ৰিলৰ পৰা দুটাকৈ সীমিত ৰূপত বেংকৰ কাম চলিব বুলি ৰিজাৰ্ভ বেংকৰ কেলেণ্ডাৰৰ পৰা জনোৱা হৈছে কিন্তু এটা অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে যে 31 মাৰ্চৰ দিনটোত বেংকৰ কোনো ঘোষিত বন্ধ নাই যদিও উক্ত দিনা হৈও ইণ্ডিয়ানৰ কামৰ বেংকত গ্ৰাহকৰ বাবে কোনো কাম কৰা নহ'ব আহক জানো এই বন্ধৰ তালিকা এবাৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজ এটা মুকলি হৈছে কিয়নো কৈছে এপ্ৰিলৰ পৰা বৃদ্ধি হ'ব ধন লগতে কৈছে 20% পৰ্যন্ত বাঢ়িব পাৰে ধন
তাৰ লগতে কৈছে এপ্ৰিলৰ পৰা এণ্টিবায়'টিক অত্যাৱশ্যকীয় ঔষধৰ মূল্য বৃদ্ধি হ'ব কিয়নো চৰকাৰে ঔষধ নিৰ্মাণকাৰী কোম্পানীসমূহত বাৰ্ষিক পাইকাৰী মূল্য সূচক অনুসৰি ঔষধৰ মূল্য বৃদ্ধি কৰিবলৈ অনুমতি প্ৰদান কৰিছে তাৰ লগতে কৈছে টাইমছ অফ ইণ্ডিয়াত প্ৰকাশিত বাতৰি মতে ঔষধৰ মূল্য নিয়ন্ত্ৰক সংস্থা নেশ্যনেল আৰু ফাৰ্মাচিউটিকেল মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষে জনায় যে 2020 চনৰ পৰা WPIৰ অধিসূচনাৰ বাৰ্ষিক পৰিৱৰ্তন 0.5% কাম কৰে কিন্তু ইয়াত কৈছে ইপিনে ঔষধৰ মূল্য প্ৰতি বছৰ বাৰ্ষিক WPIৰ সৈতে সংযোগ কৰি ঔষধৰ নিয়ন্ত্ৰকৰ দ্বাৰা বৃদ্ধি কৰা অনুমতি প্ৰদান কৰা হয় বিশেষ সূত্ৰৰ মতে এই বছৰ উৎপাদন ব্যয়ত 15 পৰা 20% বৃদ্ধি কৰা হৈছে আৰু সেই অনুসৰি ফাৰ্মা কোম্পানীসমূহে 20% মূল্য বৃদ্ধি বিচৰাৰ পৰিকল্পনা কৰিছে তাৰ লগতে কৈছে এই সম্পৰ্ক এগৰাকী উদ্যোগ বিশেষজ্ঞই কয় যে আমি অনুভৱ কৰোঁ যে বৃদ্ধিৰ বাবে অনুমোদন শতাংশ অতি কম মহামাৰী কালত উদ্যোগটোৱে মুখ্য কেঁচা সামগ্ৰীৰ মূল্য বৃদ্ধি সাগৰীয় ভাড়া আৰু পেকিং আৰু সামগ্ৰীৰ লগতে অন্যথা বৰ্ধিত ব্যয়ৰ বৃদ্ধিৰ দ্বাৰা প্ৰভাৱিত হৈছিল আমি শীঘ্ৰে চৰকাৰৰ পৰা আন অফ বৃদ্ধি হিচাপে বৃদ্ধি ৰক্ষা কৰাৰ পৰিকল্পনা কৰিছোঁ আৰু লগতে অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে প্ৰতিবেদনত কোৱা হৈছে যে কাৰ্ডিঅ' আৰু ভাস্কুলাৰ ডায়েবেটিছ আৰু এণ্টিবায়'টিক্স আৰু এণ্টিইনফেক্টছ আৰু ভিটামিনৰ প্ৰয়োজনীয় উৎপাদনবোৰ চীনৰ পৰা আমদানি কৰা হয় আনহাতে কিছুমান সক্ৰিয় ফাৰ্মাচিউটিকেল উৎপাদনৰ বাবে চীনৰ পৰা প্ৰায় 80 পৰা 90% নিৰ্ভৰশীল হ'বলগীয়া হয় কোভিড মহামাৰীৰ ফলত উৎপাদনসমূহৰ অধিক প্ৰয়োজন হোৱাৰ লগতে আমদানিকৃত মূল্য বৃদ্ধি হৈছিল কিন্তু ইয়াত কৈছে উল্লেখযোগ্য যে চৰকাৰে শেহতীয়াকৈ হেপাৰিন আৰু ইনজেকশ্যনৰ মূল্য বৃদ্ধি কৰিছিল যিটো কোভিড চিকিৎসাৰ বাবে 2021 ছেপ্টেম্বৰলৈকে ব্যৱহাৰ কৰা হ'ব কিন্তু কোম্পানীসমূহৰ পৰা অনুৰোধ লাভৰ পিছতে বিগত বছৰ জুলাইত চৰকাৰে হেপাৰিনৰ মূল্য 50% বৃদ্ধি কৰিছিল আৰু লগতে কৈছে 2013 চনৰ ঔষধৰ মূল্য নিয়ন্ত্ৰক নিৰ্দেশনাৰ অধীনত এই মূল্য বৃদ্ধিৰ বাবে অনুমতি প্ৰদান কৰা আজি পৰা পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজ এটা ভাল খবৰ মুকলি হৈছে কিয়নো কৈছে জিঅ' ব্যৱহাৰকাৰীসকলৰ বাবে আকৰ্ষণীয় প্লেন এবছৰলৈ আনলিমিটেড ফ্ৰী কলিং লগতে কৈছে হাই স্পীড ডাটাৰ লগতে পাব এইসমূহ সুবিধা কিন্তু তাৰ লগতে কৈছে ৰিলায়েন্স জিঅ'ই নিজৰ গ্ৰাহকসকলৰ বাবে দুটাকৈ আকৰ্ষণীয় অফাৰ লৈ আহিছে ইয়াৰ জৰিয়তে আনলিমিটেড কলিং আৰু ডেইলি ডাটা লগতে কেইবাটাও সুবিধা দিয়াৰ হৈছে কোম্পানীয়ে 749 টকা মাত্ৰ প্লেনৰ মুকলি কৰিছে ইয়াত ব্যৱহাৰকাৰীসকল এবছৰলৈ ইণ্টাৰনেটৰ কল আৰু মেছেজৰ সকলো সেৱা বিনামূলীয়া কথা দিয়াৰ ঘোষণা কৰিছে ৰিচাৰ্জ ডেইলি ভেলিডিটি হৈছে এবছৰলৈ কিন্তু তাৰ লগতে জানক এই প্লেনৰ বিষয়ে 749 টকাৰ ৰিচাৰ্জ প্লেন জিঅ' ফোনৰ ব্যৱহাৰকাৰীসকলৰ বাবে যদি আপোনাৰ ওচৰত জিঅ' ফোন আছে তেন্তে আপুনি 749 টকাৰ প্লেনৰ সুবিধা লাভ কৰিব পাৰে এই জিঅ' প্লেনৰ জিঅ' ফোন গ্ৰাহকে 749 টকা খৰচ কৰি এবছৰৰ বাবে আনলিমিটেড সেৱা লাভ কৰিব পাৰিব আৰু লগতে কৈছে এই প্লেনৰ ইণ্টাৰনেটৰ ব্যৱহাৰৰ বাবে প্ৰতিমাহে 2 GB হাই স্পীড ডাটা দিয়া হ'ব লগতে ব্যৱহাৰকাৰীসকলে এবছৰলৈ আনলিমিটেড ফ্ৰী কলিঙৰ লাভ উঠাব পাৰে বাবে ইয়াৰ 2 GB ডাটা শেষ হোৱাৰ পিছত স্পীড কমি যাব আৰু যি অফাৰ লাভ কৰিব ৰিলায়েন্স ৰিটেইল ষ্ট'ৰ জিঅ' ৰিটেইল ষ্ট'ৰৰ পৰা ল'ব পাৰে আজি সন্ধিয়াৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে কিন্তু সকলো জল্পনা কল্পনা অন্তৰ পেলাই অৱশেষত 5টা গ্যাৰাণ্টিৰ উপৰিও কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত অসমবাসীলৈ কি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বহুতেই ডাঙৰ খবৰ অৱশেষত কংগ্ৰেছৰ ইস্তাহাৰ মুকলি হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ ইতিমধ্যে 5টা গ্যাৰাণ্টিৰ উপৰিও আজি ৰায় প্ৰকাশ কৰিছে ইস্তাহাৰত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণলৈ মাজত মাত্ৰ এসপ্তাহ এনে সময়তে বিভিন্ন প্ৰতিশ্ৰুতিৰে ভৰপূৰ এখন নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি উলিয়াইছে প্ৰদেশ কংগ্ৰেছে ইস্তাহাৰখন অনুসৰণ কৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে যে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰাৰ গুৰুত্বপূৰ্ণ ঘোষণা কেইটামান পাঠক ৰাজ্যলৈ আগবঢ়োৱা হৈছে 1 নম্বৰে কৈছে মহিলা গোটসমূহে মাইক্ৰ' ফাইনেন্সৰ পৰা লোৱা ঋণ ৰেহাই কৰি দিয়া হ'ব 2 নম্বৰে কৈছে প্ৰকৃত শিপিনীক বিনামূলীয়া সূতা তাঁতশাল আৰু ইয়াৰ সৈতে সংলগ্ন সামগ্ৰীসমূহ প্ৰদান কৰা হ'ব 3 নম্বৰে কৈছে ৰাজ্যৰ সকলো চৰকাৰী বাছত মহিলাসকলৰ বাবে বিনামূলীয়া যাতায়াতৰ ব্যৱস্থা কৰিব কৃষকসকলৰ সমূহে কৃষি ঋণ মাফ কৰি দিয়া হ'ব আৰু তাৰ লগতে কৈছে কাছাৰ কাগজ কল জাগিৰ নগাঁও কাগজ কল পুনৰ মুকলি কৰাৰ ক্ষীপ্ৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব অসম আন্দোলন ভাষা আন্দোলন মাধ্যম আন্দোলন আৰু কা আন্দোলনৰ শ্বহীদ পৰিয়ালক পেঞ্চন প্ৰদান কৰা হ'ব কিন্তু লগতে কৈছে শিলচৰ ৰেলৱে ষ্টেচনৰ প্ৰস্তাৱিত ভাষা শ্বহীদক ষ্টেচন শিলচৰ নামকৰণ সম্পূৰ্ণ কৰা হ'ব আৰু 6 নম্বৰত কৈছে গুৱাহাটী মহানগৰ চৰকাৰী মাটিত বাস কৰি থকা ভূমিহীন লোকসকলক সুবিধা অনুযায়ী মাটিৰ পট্টা প্ৰদান কৰা হ'ব প্ৰত্যেকখন প্ৰাথমিক বিদ্যালয় এটি প্ৰধান শিক্ষকৰ পদ সৃষ্টি